বিশ্ববিদ্যালয় পেঞ্চনৰ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত। গুৱাহাটী বিশ্ববিদ্যালয় পেঞ্চনৰ সন্থাৰ অষ্টবিংশতিতম আৰু নৱম-বিংশতিতম বৰ্ষৰ প্ৰথম বাৰ্ষিক অধিৱেশনখন আজি 24 জুনত বিশ্ববিদ্যালয়স্থিত ডক্টৰ ফণীধৰ দত্ত মেমৰিয়েল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। সভাত পৌৰোহিত্য কৰে ডক্টৰ বাপুকণ চৌধুৰীয়ে। সন্থাৰ সাধাৰণ সম্পাদক মাণিক চন্দ্ৰ পাঠকে প্ৰতিবেদনখন সুন্দৰভাৱে পাঠ কৰে। গুৱাহাটী বিশ্ববিদ্যালয় পেঞ্চনৰ সন্থা এটি গুৰুত্বপূৰ্ণ আৰু মৰ্যাদাপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। তথাপিও সন্থাৰ বহু দাবী এতিয়াও পূৰণ হোৱা নাই। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনস্থ শিক্ষক বিষয়াসকলৰ পেঞ্চন নিৰ্ধাৰণ কৰা, পূৰ্ণাংগ পেঞ্চন চেল গঠন কৰা, অসম চৰকাৰৰ আৰ্হিত চিকিৎসা সাহায্য আদায় দিয়া ইত্যাদি বহুকেইটা প্ৰস্তাৱ সভাত গ্ৰহণ কৰা হয়। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি পিথুৰাম বৰুৱা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাৰুৱা ভাষণ প্ৰদান কৰে। উক্ত সভাতে নিৰদা দত্ত শৰ্মা আৰু চন্দ্ৰধৰ লহকৰক চৰকাৰে আগবঢ়োৱা বিশেষ সন্মানৰ বাবে গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাই সভাৰ শেষত শলাকৰ শৰাই আগবঢ়ায় সন্থাৰ কাৰ্যকৰী সভাপতি দ্বিজেন ঠাকুৰীয়াই। বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।